নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম। সো মধ্য নিশাৰ পৰা আৰম্ভ হৈ গৈছে ফিফা বিশ্বকাপ 2026। প্ৰথমখন খেল হৈছিলে মেক্সিকো আৰু সাউথ আফ্ৰিকা, এই দুটা টিমৰ মাজত, য'ত নেকি মেক্সিকোৱে জয়লাভ কৰিছিলে। সেইখন খেল ক'বলৈ গ'লে একপক্ষীয় খেল আছিলে। মেক্সিকোৰ পক্ষতে গ'ল খেলখন 2-0 তেওঁলোকে জয়লাভ কৰিলে। দক্ষিণ আফ্ৰিকা সেই খেলখনত খেলতে নাছিল বুলি ক'ব লাগিব। একেবাৰে নিম্ন পৰ্যায়ৰ খেল এটা আমি দক্ষিণ আফ্ৰিকাৰ পৰা আজি দেখিবলৈ পালোঁ। কোনো ধৰণৰ কিন্তু এফৰ্ট নাই, কোনো ধৰণৰ ভাল ফুটবল দক্ষিণ আফ্ৰিকাৰ ফালৰ পৰা দেখিবলৈ নাপালোঁ। মই কিন্তু এখন খেল চাই ইমানো মজা নাপালোঁ। কিন্তু যিখন দ্বিতীয়খন খেল হৈ গ'ল ৰাতিপুৱাৰ ভাগত, আমাৰ ভাৰতীয় সময় অনুসৰি ৰাতিপুৱা 7:30 বজাৰ পৰা সেইখন খেল আৰম্ভ হৈছিলে। দক্ষিণ কোৰিয়া, সাউথ কোৰিয়া আৰু সিফালে চেক ৰিপাব্লিক, চেক ৰিপাব্লিক আৰু দক্ষিণ কোৰিয়া, এই দুটা টিমৰ মাজত যিখন খেল হৈছিলে, এইখন খেল কিন্তু 50-50 খেল হৈছে। কম্পিটিটিভ ফুটবল হৈছে, প্ৰতিযোগিতামূলক খেল এখন হৈছে। কোনেও এৰি দিব বিচৰা নাছিলে। 1 গ'লত পিছ পৰাৰ পাছতো, 1-0 পিছ পৰাৰ পাছতো সাউথ কোৰিয়াই খেলখনত সাধাৰণতে কামবেক কৰিলে। 1 গ'ল খাই নেক্সট আকৌ 2 গ'ল দি পেলাই খেলখন জয়লাভ কৰিলে 2-1 ব্যৱধানত। গতিকে ছেকেণ্ড খেলখন যথেষ্ট আমোদজনক এখন খেল আছিলে আৰু যথেষ্ট প্ৰতিযোগিতামূলক খেল আছিলে। খেলখন চাই যথেষ্ট ৰোমাঞ্চকৰ লাগিলে। প্ৰথমখন খেল কিন্তু কোনো একোৱেই নাছিলে, কিন্তু ছেকেণ্ডখন খেল কিন্তু একদম মজা। বিশ্বকাপ বুলি ক'লে সাধাৰণতে ছেকেণ্ডখন খেল তেনেকুৱা হ'ব লাগে, ছেকেণ্ড খেলখনৰ নিচিনা হ'ব লাগে। ছেকেণ্ড খেলখন ভাল লাগিলে, ৰাতিপুৱা 7:30 বজাত হোৱা খেলখন ভাল লাগিলে। আৰু এছিয়াৰ টিম হয় সাউথ কোৰিয়া, আমাৰ এছিয়াৰ টিম, এছিয়া মহাদেশৰ টিম। আমাৰ ছাপোৰ্টটোতো থাকিবই, ছাপোৰ্ট আছিলে, মোৰ ফালৰ পৰাও ছাপোৰ্ট আছিলে। বিশেষকৈ ছন হিউং-মিনৰ গ'ল চাব বিচাৰিছিলোঁ, কিন্তু ছন হিউং-মিনৰ গ'ল নোলালে। এইটো বেলেগ কথা, পাছলৈ আমি আশা কৰিম পাছলৈ ওলাব। কিন্তু যি কি নহওক, আজি যদি প্ৰথমখন খেলৰ কথা ক'বলৈ যাওঁ, 2-0 সহজ জয় লাভ কৰিছিলে মেক্সিকো। প্ৰথমটো গ'ল 2026 চনৰ ফিফা বিশ্বকাপৰ প্ৰথমটো গ'ল কিউনিনেছে দিছিলে তেওঁলোকৰ। কিউনিনেছে এটা সাধাৰণতে গ'লকিপাৰৰ ভুল আৰু লগতে তেওঁলোকৰ ডিফেণ্ডাৰৰ ভুলৰ কাৰণে, যিটো সাউথ আফ্ৰিকা টিমৰ ডিফেণ্ডাৰ আৰু গ'লকিপাৰৰ ভুলৰ কাৰণে সেইটো সাধাৰণতে গ'ল খাবলগীয়া হ'ল তেওঁলোকে। সেইটো গ'ল সাধাৰণতে খাব নালাগিছিলে। গতিকে কিউনিনেছে যিটো গ'ল দিছিলে ফিফা বিশ্বকাপৰ প্ৰথমটো গ'ল, এইবাৰৰ ফিফা বিশ্বকাপৰ কিউনিনেছে মাৰিছিলে সেইটো। আৰু ছেকেণ্ড যিটো গ'ল আছিলে সেইটো ভাল গ'ল আছিলে, এটা ক্ৰিয়েটিভ গ'ল আছিলে, যিটো সাধাৰণতে এটা পাছ দিছিলে আৰু লফটেড পাছ দিছিলে ওপৰলৈ উঠি যোৱা, আৰু যিটো সাধাৰণতে হেডাৰ মাৰি পেলাই গ'লটো ভৰাইছিলে জিমিনেজে দিছিলে 67 মিনিটত। 9 মিনিটত দিছিলে কিউনিনেছে, আৰু 67 মিনিটত যিটো হেডাৰ মাৰি ভৰাইছিলে সেইটো ভৰাইছিলে জিমিনেজে 9 মিনিটত, জিমিনেজে 67 মিনিটত। গতিকে মেক্সিকোৰ কাৰণে ভাল কথা। মেক্সিকোটো হৈছে এবাৰ ফিফা বিশ্বকাপ তেওঁলোকৰ কাৰণে, যে আয়োজক দেশো হয় তেওঁলোক, গতিকে আৰম্ভণিটো তেওঁলোকৰ ভাল হৈছে। বাকী সাউথ কোৰিয়াৰ খেলখনৰ কথা ক'বলৈ গ'লে, প্ৰথমতে কিন্তু যদিও বা দুয়োটা টিমৰ ফালৰ পৰা খেলটো হৈছিলে 50-50 খেল হৈ আছিলে, তাৰ মাজতে যদিও বা এনেকুৱা লাগিছিলে এটা সময়ত যে সাউথ কোৰিয়া ভাৰী পৰি আছে, পুৰা এটেকৰ ওপৰত এটেক হৈছে, কিন্তু তেনেকুৱা সময়তে এটেকত গ'ল খাই গ'ল সাধাৰণতে চেক ৰিপাব্লিকৰ ক্ৰেছিয়ে দিছিলে। ক্ৰেছিয়ে এটা সাধাৰণতে গ'ল দিছিলে, সেইটো কিন্তু এটা সাংঘাতিক গ'ল দিছিলে, হেডাৰ গ'ল দিছিলে, সাধাৰণতে হেডাৰত গ'ল খাই গৈছিলে। গতিকে সেই গ'লটো বেয়া গ'ল নাছিলে, কিন্তু ডিফেণ্ডাৰে গ'ল দিছিলে হেডাৰ মাৰি। গতিকে সেইটো এটা ভাল গ'ল বুলি মই ক'ব বিচাৰিম। আৰু তাৰ পাছত এনেকুৱা লাগিছিলে যে যিহেতুকে যিখিনি চেক ৰিপাব্লিকৰ প্লেয়াৰ হয়, টিম হয়, তেওঁলোকৰ যিটো ফিজিকেলি ষ্ট্ৰং হয়, যথেষ্ট ফিজিকেলি হাত্তা সাধাৰণতে মানুহ গোটেইখিনি তেওঁলোকৰ যিখিনি চেক ৰিপাব্লিকৰ আছিলে, এগোল দিয়াৰ পাছত এনেকুৱা লাগিছিলে যিহেতুকে তেওঁলোক ফিজিকেলিটি তেওঁলোকৰ আমাৰ এই যিটো সাউথ কোৰিয়াৰ টিম তেওঁলোকতকৈ বেছি, গতিকে তেওঁলোকে এগোলতে সাধাৰণতে শেষ কৰি দিব সময়টো, সাধাৰণতে বচাই দিব, এগোলতে তেওঁলোক জিকি যাব, এনেকুৱা নিচিনা লাগিছিলে। কিন্তু যি ধৰণৰ কামবেক, যি ধৰণৰ গ্ৰেণ্ড কামবেক কৰিলে সাউথ কোৰিয়াই, এইটো কিন্তু প্ৰাইচলেছ, এইটো কিন্তু প্ৰশংসা কৰিবলগীয়া। এগোলত পিছ পৰি 2 গ'ল আকৌ দি পেলাই খেলখন কামবেক কৰিলে। 59 মিনিটত গ'ল খোৱাৰ পাছত 67 মিনিটত তেওঁলোকৰ হোৱাং ইন বিয়মে এটা গ'ল দিলে। হোৱাং ইন বিয়ম তেখেতে সাধাৰণতে কামবেক কৰালে, আৰু তেখেতৰ কথা ক'বলৈ গ'লে তেখেত এইখন খেলৰ সাধাৰণতে আজি বেষ্ট প্লেয়াৰ হ'বলৈ সক্ষম হৈছে হোৱাং। গতিকে তাৰ পাছত 80 মিনিটত যিটো বিজয়সূচক গ'ল দিছিলে হিয়ন জিউ তেখেতে দিছিলে। গতিকে দুটা গ'লেই সাধাৰণতে যথেষ্ট ক্ৰিয়েটিভ গ'ল আছিলে, চাবলগীয়া গ'ল আছিলে আৰু প্ৰশংসা কৰিবলগীয়া গ'ল আছিলে। যিকেইটা গ'ল দিছে যথেষ্ট সুন্দৰ গ'ল দুটা দিছে সাউথ কোৰিয়াৰ ফালৰ পৰা। আৰু এইখন খেলৰ পাছত যদি আপোনালোকে চাই, আজি এই গ্ৰুপৰ 2খন খেল হৈ গ'ল, 4টা টিমৰ খেল আজি হৈ গ'ল প্ৰথম দিনা। তাৰ ভিতৰত মেক্সিকোৱে 3 পইণ্ট পাইছে বৰ্তমান সময়ত, এখন জিকি। সাউথ কোৰিয়াই 3 পইণ্ট পাইছে, এখন জিকি। বাকী দুটা টিম সাউথ আফ্ৰিকা আৰু লগতে চেক ৰিপাব্লিক, চেকিয়া, এওঁলোক তললৈ গুচি গৈছে। গতিকে এইটো টিম বাৰু এতিয়া ৱাইড অপেন হৈ আছে, প্ৰথম দুটা টিম জিকিছে যদিও আৰু খেল বাকী আছে যিহেতুকে। কিন্তু মেক্সিকো আৰু সাউথ কোৰিয়াই ইয়াত কিন্তু চান্সটো বেছি, কিন্তু চেক ৰিপাব্লিকে কি কৰে আমি চাব লাগিব। নেক্সট খেলবিলাক কিন্তু ইম্পৰ্টেণ্ট। গ্ৰুপটো ইমানো সহজ গ্ৰুপ নহয়। সাউথ আফ্ৰিকাৰ বাদে বাকী 3টা টিমৰ ভিতৰত কোনোবা দুটা যাব নিচিনা লাগিছে। সাউথ আফ্ৰিকাৰ খেলটো চাই মই আজি একেবাৰে নিৰ্জীৱ খেল দেখিবলৈ পালোঁ। প্ৰথমখন খেলেই তেওঁলোকে ইমান বেয়া খেলিছে সাউথ আফ্ৰিকা। বাকী যি কি নহওক, ইয়াৰ পাছৰ যিবিলাক খেল হ'ব আমি আলোচনা কৰিম। পাছৰ কাৰ মাজতো খেল আছে আমি এবাৰ চাই লওঁ। নেক্সট কেইখন খেলৰ যদি আমি কথা ক'বলৈ যাওঁ, নেক্সট ৰাতি 12:30 বজাত আছে আপোনাৰ কানাডা আৰু বছনিয়াৰ মাজত এখন খেল আছে। কানাডাও সাধাৰণতে আয়োজক দেশ হয়, গতিকে কানাডাই এখন খেল জিকিব লাগে বছনিয়াৰ এগেইনষ্টত। বছনিয়াৰ টিমটো বেয়া নহয়, কিন্তু কানাডা আগলৈ যাব নিচিনা লাগিছে। 12:30 বজাত আছে ৰাতি এখন, আৰু নেক্সট ডে আছে সেইখন ৰাতি 12:30 বজাত। দেন 6:30 বজাত, ৰাতিপুৱা 6:30 বজাত
কাইলৈ অৰ্থাৎ ৰাতিপুৱা 6:30 বজাত আছে USA, তেওঁলোকৰ আয়োজক দেশ হয় USA আৰু পাৰাগুৱেৰ মাজত এখন খেল আছে। পাৰাগুৱে কিন্তু কম টিম নহয়, ভাল টিম হয়, যথেষ্ট ভাল ফুটবল খেলে। গতিকে USA পাৰাগুৱে এখন কিন্তু 50-50 খেল হ'ব, কোনেও কাকো এৰি দিব নিবিচাৰিব। USA টিমতকৈ পাৰাগুৱেহে ওপৰত যাব নিচিনা লাগিছে, কিন্তু আয়োজক হিচাপে তেওঁলোকৰ এটা এডভান্টেজ থাকিব। কিন্তু চাওঁ কি হয়। USA-টো কেইজনমান প্লেয়াৰ আছে, যেনেকৈ ক্ৰিষ্টিয়ান পুলিচিচ হওক, বালোগুন বুলি এজন আছে, দেন তেওঁলোকৰ ডেষ্ট বুলি এজন আছে। গতিকে তেনেকুৱা প্লেয়াৰখিনি বালোগুন বা পুলিচিছে গ'ল মাৰিব লাগিব আৰু সেইকেইজন মেইন দায়িত্বটো ল'ব লাগিব। গতিকে চাওঁ কি হয়। সেইখনত মই ভাবোঁ যে ড্ৰও হ'ব পাৰে, মই ড্ৰ হ'ব বুলিয়ে কৈছোঁ। USA পাৰাগুৱে খেলখন ড্ৰত সমাপ্ত হ'ব নিচিনা লাগিছে, যদিও বা এতিয়া প্ৰথম সাধাৰণতে আজি এটা কথাই ভাল হ'ল যে দুয়োখন খেলৰ ভিতৰত এখনো ড্ৰ হোৱা নাই, সাধাৰণতে পইণ্ট শ্বেয়াৰ হোৱা নাই, দুয়োখন খেলেই জয়ত সমাপ্ত হৈছে। নেক্সট ডে চাওঁ আমি কি হয়। কানাডা বছনিয়া খেলখনতো ৰিজাল্ট ওলাব, কিন্তু USA পাৰাগুৱে চাওঁ কি হ'ব। মোৰতো এনেকুৱা লাগিছে যে ড্ৰয়ে হ'ব নিচিনা লাগিছে। বাকী যি কি নহওক, 13 তাৰিখৰ এইকেইখন মেটচ আছিলে, 14 তাৰিখৰ মেটচৰ কথা আমি এইবিলাক পাছত আলোচনা কৰিম। গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰি দিব, এটা আৰু শ্বেয়াৰ কৰি দিব। আমাৰ অসমত যিখিনি ফিফা ৱৰ্ল্ড কাপ চাই আছে যিখিনি মানুহে, তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'বিলাক। তেওঁলোকলৈ গৈ পেলাই পালেহে মোৰ ভাল লাগিব। তেওঁলোকে যেতিয়া কমেণ্ট দিব, সকলোৱে যেতিয়া আমাৰ ফিফা বিশ্বকাপ চাই থকা যিখিনি সমৰ্থক আছে, যেতিয়া কমেণ্ট দিব, আমাৰ অসমীয়া ভাষাত আলোচনা হৈ আছে এইটোৰ ওপৰত। গতিকে শ্বেয়াৰ কৰাটো, অসমৰ বিভিন্ন প্ৰান্তত শ্বেয়াৰ কৰাটো আপোনালোকৰ দায়িত্ব, গুৰু দায়িত্ব। যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকৰ গুৰু দায়িত্ব ভিডিঅ'টো শ্বেয়াৰ কৰাটো। আৰু মেইন কথাটো হ'ল যে এই ফিফা বিশ্বকাপৰ সময়তে আমি মানুহখিনি একত্ৰিত হ'ব লাগিব। খেলপ্ৰেমী আছাম ইউটিউব চেনেলত আপোনালোকে ফুটবলৰ আলোচনাটো যাতে আমি কৰিবলৈ বহুত মানুহখিনি পাওঁ, মানুহখিনি পালে আলোচনা কৰি ভাল লাগিব। কাৰ কাৰণে নতুবা আলোচনা কৰিব, হয় নহয়? গতিকে শ্বেয়াৰ কৰি থাকিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰি থাকিব। তেতিয়ালৈকে ধন্যবাদ। আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে।